জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। উপকাৰীক অজগৰে খায়। উপকাৰীক অজগৰে খায়। এইটো মই কোৱা কথা নাই, এটা ডাকৰ বচন বুলি কয়। উপকাৰীক অজগৰে খায়। এটা সাধাৰণ এটা কিছুদিনৰ পৰা এটা ভিডিঅ' ভাইৰেল হৈছে। জেছিকাক ডলফিনে মৃত্যুৰ মুখত ঠেলি দিলে। সাৱটি ডলফিনে মাৰি পেলালে। অথচ তেওঁ কিমান বছৰৰ পৰা সেই ডলফিনটোক ট্ৰেইনিং দিছিল। তেওঁ কথা বতৰাৰ পৰা দি নানান ধৰণৰ তেওঁ ট্ৰেইনিং দিছিল। আৰু এটা সাধাৰণ কথা কওঁ, যিসকল ঘৰত গৰু আছে, গৰু ছাগলী আছে, ধৰি লওক গাইজনীক অতি মৰমেৰে ঘাঁহ দানা পানী দিছে, অতি মৰমেৰে চেনেহৰে তেওঁক ফেনৰ তলতো ৰাখিছে, ঘৰৰ ভিতৰত ৰাখে বা তেওঁক নানা ধৰণৰ শুশ্ৰূষা কৰে। যেতিয়া গাই পিয়াব, গাই ধুব, সেই সময়ত এদিন হ'লেও গৃহস্থক লাত মাৰি দিয়ে, লাইঠে দিয়ে। নলবাৰী ভাষাত লাইঠে দিয়া বুলি কওঁ। যেতিয়া লাইঠে দিব, তেওঁৰ গাখীৰ আৰু মানুহজনী বা যিজনে গাই ধুৱে, গাই পিয়াৱে, তেওঁ নিশ্চয় পৰি যাব। কিয়? ইমান বছৰৰ পৰাই গাইজনীক কথা মৰম কৰি ৰখাৰ পিছতো কিয় তেওঁক গাইজনীয়ে লাঠি মাৰি দিলে, কিয় পেলাই দিলে? কাৰোবাৰ ঘৰত কুকুৰ দেখা পাইছোঁ, মই বহুত কুকুৰ দেখা পাইছোঁ। এচি ৰুমত ৰাখে, ফেনৰ তলত ৰাখে। এদিন হ'লে কুকুৰটোৱে গৃহস্থক কামুৰিবই। কিয় কামোৰে? প্ৰথম কথা হৈছে, কিছুমানক সাপে কামোৰে, সাপে খেদি আহে, সাপে ঘৰত গাত মেৰুৱাই ধৰে, ভৰিত মেৰুৱাই ধৰে, গাত সোমাই যায়। কিহৰ কাৰণে হৈ যায়? যদি আপুনি অতি সহজভাৱে আপোনাৰ নিজৰ ল'ৰা ছোৱালীক এতিয়াৰ পৰা আপোনাৰ ল'ৰা ছোৱালীক সৰণিখন চাওক। সৰণিখনত তেওঁৰ ভাগ্যস্থানত কি আছে? সাপে কামোৰা, জীৱ জন্তু কামোৰা বা অন্যান্য জীৱ জন্তু পোক পৰুৱাৰ পৰা আদি কৰি তেওঁ কামোৰা যোগ আছেনে? কিহৰ কাৰণে আছে? কি আছে? গতিকে এইটো ভুল নকৰিব। আমাৰ পিতৃসকলক, গাৰ্জেনসকলক কৈছোঁ, এতিয়াৰ পৰা আপোনাৰ ল'ৰা ছোৱালীসকলক সৰণিখন এজন অভিজ্ঞতা, এজন জনা মানুহৰ এষ্ট্ৰলজাৰৰ ওচৰত যাওক, কুষ্টিখন দেখুৱাওক। তেওঁৰ ভাগ্যস্থান, কৰ্মস্থান, পত্নীস্থান, বিদ্যাস্থান ভৱিষ্যতে কি হ'ব, এইটোৰ বিষয়ে জানিবৰ কাৰণে এজন ভাল অভিজ্ঞ এষ্ট্ৰলজাৰৰ ওচৰত যাওক, কুষ্টিখন দেখুৱাওক। এইবিলাক বহুত দেখিছোঁ। সাপে কামোৰা যোগ দেখা পাইছোঁ। সাপে ঘৰত গাত মেৰুৱাই ধৰিছে, ঘৰত সোমাই যায়। এইটো এইটো যদি সৰণিখনত যদি থাকেই, সাপে কামোৰা যোগ, পোক পৰুৱা, জীৱ জন্তুৰ পৰা আদি কৰি যদি তেওঁৰ কামোৰা যোগ থাকে, 100% তেওঁক খাব বা গৰু ছাগলী হ'লেও তেওঁক হিংকাবই। গতিকে এই যি জেছিকাৰ ভাগ্যত ডলফিনে, অৰ্থাৎ তেওঁ সৰুৰ পৰাই ইমান মৰম চেনেহ কৰি ৰাখিছিল, ট্ৰেইনিং দিছিল, অথচ তেওঁৰ সেই ডলফিনৰ হাততে তেওঁৰ জেছিকাৰ আজি মৃত্যু হ'ল। অৰ্থাৎ তেওঁৰ ভাগ্যত আছিলে, জীৱ জন্তুৰ পৰা আদি কৰি এইবিলাক তেওঁৰ ভাগ্যত আছিল। সেইকাৰণে কৈছোঁ, সেই গাৰ্জেনসকল, আপোনালোকক মই বিনম্ৰভাৱে কৈছোঁ, আপোনালোকে এজন অভিজ্ঞতা মানুহৰ ওচৰত যাওক, আপোনাৰ ল'ৰা ছোৱালীক দেখুৱাওক। ভাগ্যস্থান, কৰ্মস্থান, পত্নীস্থান, জীৱ জন্তুৰ পৰা আদি কৰি কোনখিনিত বেয়া হৈ আছে, সেই অনুপাতে ৰিমেডি কৰক। কিছুমান টাফ ৰেমেডি আছে, কিছুমান ইজি ৰেমেডি আছে। যদি আপুনি পূজা পাতলৰ পৰা মাধ্যমেৰে আদি, ষ্ট'ন লোৱাৰ পৰা আদি কৰি, ৰুদ্ৰাক্ষ লোৱাৰ পৰা আদি কৰি কিছুমান আছে নিয়ম। পইচা থাকিলে ভালকৈ ল'ব, পইচা নাথাকিলে কিছুমান বৈদিক নিয়ম আছে। পূজা পাতলৰ মাধ্যমেৰে, জপৰ মাধ্যমেদি আমি ৰিজাল্ট পাব, একদম চিয়'ৰ। আৰু যদি আপুনি মোৰ ওচৰত আহিব বিচাৰে, মোৰ নাম্বাৰটো লিখি লওক, 9864083011, 8638244851। এই দুটা নম্বৰত যোগাযোগ কৰিব। মই আপোনাক সম্যক জ্ঞানেদি আপোনালোকক যথেষ্ট সহায় সহযোগিতাৰ কাৰণে আগবাঢ়িম। অকণমান হ'লেও সময় দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনাৰ ল'ৰা ছোৱালীক এটা সুপথে নিয়াৰ চেষ্টা কৰক। বেমাৰ আজাৰৰ পৰা আদি কৰি কুষ্টিখন চাওক, তাৰ যাতে ভৱিষ্যতে, আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতে কোনো ধৰণৰ বাধা বিঘিনি, অপায় অমংগল নহয়, সেইটোৰ কাৰণে আপোনাক এই ভিডিঅ'টো বনালোঁ। মোৰ থাপনাখন চাওক। মই সদায় ৰাতিপুৱা উঠি চাকি ধূপ জ্বলাওঁ। মই বাবাৰ চৰণত, মাৰ চৰণত, হনুমানৰ চৰণত, স্বামীবাৰ চৰণত ৰাধা কৃষ্ণ আছে। গতিকে তেখেতসকলৰ চৰণত মই সদায় ৰাতিপুৱা উঠি জপ কৰোঁ। মোৰ এজনে ল'ৰা হয়, তাকো সৰস্বতীৰ মন্ত্ৰ দিছোঁ, হনুমান জপ দিছোঁ, হনুমান চালিচা পঢ়ে। মোৰ পত্নীয়ে বগলাৰ জপ কৰে। কিছুমান গ্ৰহৰ বেয়া আছে, সেইবিলাক মই জপ দিছোঁ। এতিয়াৰ পৰাই আমি সাৱধান। গতিকে আপোনালোকেও সাৱধান হওক, আপোনাৰ ল'ৰা ছোৱালীক এটা সুপথে লৈ যাওক। তেওঁ আপোনাৰ ল'ৰা ছোৱালী এজন ভাল মানুহ হওক, আপোনাৰ মনোকামনা সিদ্ধি হয়, মোৰ আশীৰ্বাদ থাকিল। আপোনালোকৰ ল'ৰা ছোৱালীক মোৰ হিয়া ভৰা মৰম আশীৰ্বাদ থাকিল। আপোনাৰ ল'ৰা ভাল হওক, আৰু এইখিনি কুষ্টিখন চোৱাৰ কাৰণে অৱহেলা নকৰিব। ভাল এজন অভিজ্ঞতা মানুহৰ ওচৰত যাওক। ধন্যবাদ।